হেল্ল' এভৰিৱান। APSC CC মেইনছৰ ফলাফল ঘোষণা কৰা হ'ল আৰু আশা কৰা ধৰণে SPM IAS একাডেমীৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে এই মেইনছৰ পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। APSC CC মেইনছত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীকে মোৰ ফালৰ পৰা SPM IAS একাডেমীৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া এই পৰীক্ষাৰ অন্তিমটো পৰ্যায় বাকী আছে আৰু সেইটো হৈছে পাৰ্চনেল ইণ্টাৰভিউ। আৰু এই পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে শীঘ্ৰে অনতিপলমে প্ৰস্তুতি আৰম্ভ কৰা উচিত। আনকেইবাৰৰ দৰে এইবাৰো SPM IAS একাডেমীয়ে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমটো লৈ আহি আছে। ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ আণ্ডাৰত ছাত্ৰ ছাত্ৰীসকলক এটা ধাৰণা দিবলৈ চেষ্টা কৰা হয় যে ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব লাগে, কোনকেইটা বিষয়ত অধিক গুৰুত্ব দিব লাগে, তেওঁলোকৰ বডি লেংগুৱেজ হওক বা তেওঁলোকে কথা কোৱাৰ বা উত্তৰ দিয়াৰ কেনেকুৱা ধৰণে তেওঁলোকে উত্তৰ দিয়া উচিত তাৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰা হয়, তেওঁলোকক প্ৰিপেয়াৰ কৰা হয়। তাৰ কাৰণে যিহেতু পাৰ্চনেল ইণ্টাৰভিউত ব্যক্তিত্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, কাৰণ নলেজৰ ইতিমধ্যে ইভালুৱেশ্যন বা এছেছমেণ্ট লিখিত পৰীক্ষাৰ জৰিয়তে কৰা হৈ গৈছে। গতিকে পাৰ্চনেল ইণ্টাৰভিউত যিহেতু ব্যক্তিত্বৰ ওপৰত বা ব্যক্তিত্বৰ মূল্যায়নৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, গতিকে সেই ক্ষেত্ৰত কিছু কথা ছাত্ৰ ছাত্ৰীসকলে জানিবলগীয়া থাকে। গতিকে এইবাৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ আণ্ডাৰত আমি সেই প্ৰস্তুতিখিনি আমি ছাত্ৰ ছাত্ৰীক কৰাবলৈ আমি চেষ্টা কৰিম। ইয়াৰ লগতে আনকেইবাৰৰ দৰে আমাৰ মক ইণ্টাৰভিউও অনুষ্ঠিত কৰা হ'ব, য'ত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকিব আৰু তেওঁলোকৰ অভিজ্ঞতা বা তেওঁলোকৰ গাইডেন্সৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে পুনৰবাৰ সকলোকে অভিনন্দন জনাইছোঁ আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ এইবাৰ মেইনছৰ পৰীক্ষাত তেওঁলোক উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকেও হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ এই পৰীক্ষাটো এনেকুৱাই এবাৰতে সকলোৰে ক্লিয়াৰ নহ'ব পাৰে। গতিকে যিসকলৰ এইবাৰ মেইনছ ক্লিয়াৰ নহ'ল তেওঁলোকৰ কাৰণেও আমি পুনৰ কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব তাৰ সবিশেষ লৈ আমি আৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে তেওঁলোকে হতাশ হ'ব নালাগে, আমি পুনৰ আৰু চেষ্টা কৰিম আৰু নেক্সট টাইম আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। ধন্যবাদ।